গুড মৰ্ণিং আজি ৰাতিপুৱা আমাৰ গাঁওখন চোৱা। এইখনেই আমাৰ গাঁও, এইখনেই আমাৰ গাঁও। এক ৰাতিৰ ভিতৰত দিনৰ ভিতৰতে নদী ফিলাপ হৈ গ'ল। গছলতিকাই সাৰ পালে। এক ৰাতি দিনবিলাক দুখন খালী পানী বৰষুণৰে হৰি তাতে অমৰা কলি এটা পাই আহিছোঁ। ওপৰত ইমান ধুনীয়াকৈ লাগি আছে ওলমি। অমৰা কলি এটা পাইছোঁ এতিয়া। এইখনেই আমাৰ গাঁও চক। ইমান ভাল লাগিছে এতিয়া, আৰু বেছি বৰষুণ নালাগে আৰু ইমানতেই লাগে। আৰু এইফালে চক, আমাৰ নদীখনৰ তলে তলে ইয়াত চক গাঁত বান্ধি গৈছে, দেখিছে? নদীখনৰ তলে তলে এয়া গাঁত গাঁত খান্দিছে ইলেক্ট্ৰিকৰ পোল ভৰাবৰ কাৰণে, কাৰেণ্টৰ পোল ভৰাবৰ কাৰণে গাঁত খান্দি থৈছে। চক এইফালে আজি গাড়ী যাব নোৱাৰে, কাৰেণ্টৰ কাৰণে কাৰেণ্টৰ খুটাৰ কাৰণে গাঁত খান্দি দিলে কালি। এইখনে আমাৰ গাঁও। কাৰেণ্টৰ অসুবিধা, যাতায়াতৰ অসুবিধা বহুত বেয়া। ৰ'দ দিলে অকণ ভাল হৈ থাকে, বৰষুণৰ বতৰত হ'লে আমাৰ এয়া গাঁৱৰ ৰাস্তা এয়া পদূলি এখন নদী হয়।